আজি যোৰহাটত বাংলাদেশীৰ বিৰুদ্ধে হ'ব এক গণসংগ্ৰাম আৰু গণসংগ্ৰাম সকলো একেলগে কওক জয় অসম জয় অসম আছে হেংদাং লোৱা নাই আছে হেংদাং লোৱা নাই আজি যোৰহাটৰ পৌৰসভা কাৰ্যালয় ঘেৰাও কৰা হ'ব আৰু আজি গণতন্ত্ৰ শেষ স্থলকে আন্দোলন হ'ব আজাদ চৌধুৰী গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব হাইকোৰ্টৰ অৰ্ডাৰ আছে ঘৰ এভেকশ্যন কৰিব লাগিব আৰু আজাদ চৌধুৰী খিলঞ্জীয়া মানুহক যে দম দিব পৰা হ'ল এটা আজাদ চৌধুৰীক পুলিচে গ্ৰেপ্তাৰ কৰিব নে বিল এছ চি থানা ল'ৰাই তাক ঘৰৰ পৰা ধৰি আনিব সেইটো প্ৰশাসনে ডিচিশ্যন ল'ব আৰু এটা কথা স্পষ্ট আজি যিখন সংগ্ৰাম হ'ব গণতন্ত্ৰৰ শেষ স্তৰলৈকে সংগ্ৰাম হ'ব সকলোকে ধন্যবাদ জয় অসম বিজেপি কংগ্ৰেছৰ নেৰেটিভটো আপোনালোকে নানিব এইটো নেৰেটিভ এইকাৰণে নানিব যে আমি খিলঞ্জীয়াৰ হকে এখন সংগ্ৰাম কৰিছোঁ এই সংগ্ৰামখন আমাক কৰি থাকিব লাগিব নাই সেইটো নহয় প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব নালাগে অনা অসমীয়া মানুহৰ বিৰুদ্ধে এখন প্ৰতিবাদ হ'ব বহুতো সৈনিক আহিছে তাৰ বাবে ধন্যবাদ আৰু ডিব্ৰুগড় জিলা সমিতিৰ পৰাও বহুতো ল'ৰা আহি উপস্থিত হৈছে সকলোকে ধন্যবাদ গোলাঘাটৰ পৰা আহি আছে লখিমপুৰ আজি যোৰহাটত বাংলাদেশীৰ বিৰুদ্ধে হ'ব এক গণসংগ্ৰাম আৰু গণসংগ্ৰাম সকলো একেলগে কওক জয় অসম জয় অসম আছে হেংদাং লোৱা নাই আছে হেংদাং লোৱা নাই আছে হেংদাং লোৱা নাই জিন্দাবাদ 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 আজি যোৰহাটৰ পৌৰসভা কাৰ্যালয় ঘেৰাও কৰা হ'ব আৰু আজি গণতন্ত্ৰ শেষ স্থলকে আন্দোলন হ'ব আজাদ চৌধুৰী গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব হাইকোৰ্টৰ অৰ্ডাৰ আছে ঘৰ এভেকশ্যন কৰিব লাগিব আৰু আজাদ চৌধুৰী খিলঞ্জীয়া মানুহক যে দম দিব পৰা হ'ল এটা আজাদ চৌধুৰীক পুলিচে গ্ৰেপ্তাৰ কৰিব নে বিল এছ চি থানা ল'ৰাই তাক ঘৰৰ পৰা ধৰি আনিব সেইটো প্ৰশাসনে ডিচিশ্যন ল'ব আৰু এটা কথা স্পষ্ট আজি যিখন সংগ্ৰাম হ'ব গণতন্ত্ৰৰ শেষ স্তৰলৈকে সংগ্ৰাম হ'ব সকলোকে ধন্যবাদ জয় অসম বিজেপি কংগ্ৰেছৰ নেৰেটিভটো আপোনালোকে নানিব এইটো নেৰেটিভ এইকাৰণে নানিব যে আমি খিলঞ্জীয়াৰ হকে এখন সংগ্ৰাম কৰিছোঁ এই সংগ্ৰামখন আমাক কৰি থাকিব লাগিব নাই সেইটো নহয় প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব নালাগে অনা অসমীয়া মানুহৰ বিৰুদ্ধে এখন প্ৰতিবাদ হ'ব আজি যোৰহাটত বাংলাদেশীৰ বিৰুদ্ধে হ'ব এক গণসংগ্ৰাম আৰু গণসংগ্ৰাম সকলো একেলগে কওক জয় অসম জয় অসম আছে হেংদাং লোৱা নাই আছে হেংদাং লোৱা নাই